লাষ্ট ক্লাছলৈকে চব ক্লিয়াৰ হৈ আছে বুলি ভাবিছোঁ আৰু তথাপিও আকৌ এবাৰ অকণমান যিখিনি কৰিলোঁ সেইখিনি অলপ মনত পেলাই লওঁ। আমি কিনিজৰ মডেলটো চাই আছিলোঁ, তাৰপিছত কিনিজে কি দুইটাৰে কেপিটেলিজিম আৰু ছ'চিয়েলিজিমৰ ড্ৰবেককেইটা আঁতৰাই পেলাই এটা মডেল দি দিলে, এইটো মিক্স মডেলটো, মিক্স ইকনমি। তাত কেনেকৈ মেইনলি তাত এইটো চৰকাৰৰ ৰোলকেইটাৰ ওপৰতে আছিলে, গভৰ্ণমেণ্ট ৰোল কি হ'ব লাগে, গভছ ৰোল, নাইট ৱাচমেন। এইফালে আছিলে একদম পূৰা চব ওনাৰ হ'ব লাগে, গভৰ্ণমেণ্ট ওন চব বস্তুবোৰ, ইণ্ডাষ্ট্ৰি গভটো ওনাৰ। তাৰপিছত গভৰ্ণমেণ্ট ৰোল নাইট ৱাচমেন। তাৰপিছত মিক্সত কি এক্টিভ পাৰ্টিচিপেশ্যন থ্ৰু পলিচিজ, মানে ছ'চিয়েল ৱেলফেয়াৰ, এইকেইটা কৰিব লাগিছিলে ইয়াৰ কিনিজৰ মডেলত। চ' ৱেলফেয়াৰ কৰিব গৈ পেলাই পেৰামিটাৰকেইটা চালোঁ, কি কি ইকনমিক পেৰামিটাৰবোৰ। ইকনমিক পেৰামিটাৰ ফাৰ্ষ্টত ইকনমিক হেল্থ পেৰামিটাৰ। মই এইটো লগত তুলনা কৰিছিলোঁ আমাৰ পাৰ্চনেল হেল্থৰ লগত। পাৰ্চনেল হেল্থটো কেনেকৈ আমাৰ বডিটো আছে, এইটো বডিটো ডক্টৰটো হৈছে যিজন ডক্টৰ থাকিব, সেই ডক্টৰজন হৈছে চৰকাৰ, গভৰ্ণমেণ্ট। জাষ্ট লাইক গভৰ্ণমেণ্টে যেনেকৈ আমাৰ হেল্থটো যেনেকৈ ডক্টৰে চাব, তেনেকৈ গভৰ্ণমেণ্টে ইকনমিৰ হেল্থটো চাব। ইকনমিৰ হেল্থটো কেনেকুৱা হৈ আছে, তাৰ কাৰণে কি চাব, গ্ৰ'থ চাব। গ্ৰ'থৰ লগত কি চাব, ইনফ্লেশ্যন চাব, কি হৈ আছে, বস্তুৰ দাম কেনেকুৱা হৈ আছে, লগত পভাৰ্টি লেভেল কি হৈ আছে, কিমান মানুহ ধনী, কিমান মানুহ দুখীয়া, ইনইকুৱেলিটি কমাব পাৰিছে নে নাই, সেইবোৰ বস্তু। চ' গ্ৰ'থত পালোঁগৈ GDP। আমি GDP, তাৰপিছত GDP গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, GDP লগত ৰিলেটেড আৰু এটা পালোঁ NDP। গ্ৰছৰ পিছত নেট, গ্ৰছৰ পৰা মাইনাছ কৰিলে কি ওলাই যায়, ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰিলে NDP ওলাই যায়। তেনেকৈ GNP আছিলে, নেশ্যনেল প্ৰডাক্ট। যেতিয়া ইণ্ডিয়ান নেশ্যনেলে য'তেই হওক অল অভাৰ দ্য ৱৰ্ল্ড, য'তেই হওক ইণ্ডিয়ান নেশ্যনেলৰ কোম্পেনীয়ে যেতিয়া বস্তুটো বনায় অল অভাৰ দ্য ৱৰ্ল্ড, তেতিয়াতো GNP হয়। তাৰপিছত আকৌ NNP। চিমিলাৰলি এইটো তেনেকৈ GNP পৰা মাইনাছ ডেপ্ৰিচিয়েশ্যন কৰি দিলে NNP পাই যাওঁ। এইকেইটা আছিলে। তাৰপিছত GDP কেইটামান বস্তু পাইছিলোঁ। GDP ইয়াত আছিলে ন, মাৰ্কেট প্ৰাইচ আৰু GDP ইয়াত কি আছিলে, ৰিয়েল আৰু নমিনেল, এইকেইটা আগত পাই লৈছোঁ। নমিনেল GDP আৰু ৰিয়েল GDP পাইছিলোঁ। নমিনেল GDPত এই বছৰত কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰত বস্তুটোৰ যি দাম, সেই বস্তুটোৰ দাম লৈ পেলাই যেতিয়া কেলকুলেশ্যনটো কৰা হয়, টোটেল GDP কেলকুলেশ্যনটো কৰা হয় কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰটো, তেতিয়া সেইটো নমিনেল GDP ক'ব। ছাপ'জ গাড়ীখনৰ দাম এতিয়া 10 লাখ, কিবা গাড়ী এখনৰ দাম, সেই 10 লাখটোৱে ল'ব এই GDP কেলকুলেট কৰোঁতে। ৰিয়েলত কি কৰিব, এটা আমাৰ বেছ ইয়েৰ এটা লৈ লয়, সেই বেছ ইয়েৰটো কাৰেণ্টলি 2011-12 আছে ফাইনেন্সিয়েল ইয়েৰ। FYবোৰ এনেকৈ লিখে দেই ফাইনেন্সিয়েল ইয়েৰবোৰ, কাৰণ এপ্ৰিলত আৰম্ভ হয়, মাৰ্চত শেষ হয়। চ' এনেকৈ লিখে। এইটো কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰ হৈছে 25-26 চলি আছে এতিয়া ফেব্ৰুৱাৰী যিহেতু। চ' কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰত
তাৰ হেৰি হৈছে গাড়ীখনৰ ভেলু 10 লাখ কিন্তু আমি জানো যে সেম গাড়ীখন অল্ট'বয়ে ধৰি লৈছোঁ বা কিবাই ধৰি লৈছোঁ এই সিমিলাৰ গাড়ীখন কেইবছৰমান আগত 2011-12ত খুব বেছি 4 লাখ আছিলে এই যে 6 লাখ ডিফাৰেন্সটো আছে এই বস্তুটো আমি মাইনাছ কৰিব লাগিব তেতিয়াহে আমি আসল ৰিয়েল জিডিপিটো পাম এই বেছ ইয়াৰ এটা হিচাপে তুলনা কৰিবলৈ এটা বেছ এটা লৈ লৈছোঁ যে সেইটোৰ ওপৰত ডিপেণ্ড কৰিহে বস্তুবোৰ হ'ব চ' সেই বেছ ইয়াৰ এটা ধৰি লৈছে 2011-12 তেতিয়া গাড়ীখনৰ দাম 11-12ত গাড়ীখনৰ দাম কিমান আছিলে 4 লাখ এই 4 লাখ লৈ পেলাই টোটেল যিমান গাড়ী বনাইছে সেইটো হ'ব আমাৰ ৰিয়েল জিডিপি ইয়াত কিবা ডাউট আছে নেকি অম্বৰীশ তই আগৰকেইটা চালিনে নাই নমিনেল ৰিয়েল কিবা প্ৰব্লেম আছে নি মই এইখিনি চাবলৈ ভালকৈ আৰু মই এতিয়া ক্লাছটো আজি মই আহিছোঁ এইখন নতুনকৈ যিখিনি ধৰিছোঁ সেইখিনি শুনি যাওঁ তাৰপিছত মই একেবাৰে আকৌ ফ'ল' আপ ল'ম গোটেইখিনি অ'কে এটলিষ্ট তই জিডিপি কি হয় সেই বস্তুটো গম পাই লওঁ জিডিপি মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট টোটেল যিমান বস্তু বনায় ইণ্ডিয়াৰ বাউণ্ডেৰীৰ ভিতৰত একদম ৰাফ আঁকিছোঁ দেই ইণ্ডিয়াৰ বাউণ্ডেৰীৰ ভিতৰত যিমান প্ৰডাক্ট বনায় হয় এইটো নেশ্যনেল হওক বা নেশ্যনেল নহওক চিটিজেন হওক নন চিটিজেন হওক বাহিৰৰ কোম্পানী ৱালমাৰ্টে আহি বনাইছে তেতিয়াও সেইটো জিডিপিত কাউণ্ট হ'ব ইণ্ডিয়াৰ টাটাই বনাইছে বস্তুটো তেতিয়াও সেইটো জিডিপিত কাউণ্ট হ'ব মুঠতে বাউণ্ডেৰীৰ ভিতৰত প্ৰডিউচ কৰিলেই হ'ল মেক ইন ইণ্ডিয়া এইটো ইনিচিয়েটিভ এনেই অনা নাই বাহিৰৰ পৰা কোনোবাই আহি পেলাই ইয়াত বস্তুবোৰ বনাইছে যেনেকৈ এপলে ইয়াত এছেম্বল কৰিছে দুটামান কোম্পানী আছে নহয় এপলৰ আণ্ডাৰত যিকেইটাই এপলৰ আণ্ডাৰত নহয় তাহাঁতি ইণ্ডিপেণ্ডেণ্টে হয় তাহাঁতি এনেকুৱা বেংগলোৰ ক'ৰবাত ফেক্টৰী লগাইছে য'ত আইফোনবোৰ এছেম্বল কৰে চ' কি হ'ল মেক ইন ইণ্ডিয়া সেইটো মানে ইণ্ডিয়া বাউণ্ডেৰীৰ ভিতৰত বনিছে চ' ইণ্ডিয়াৰ জিডিপিত কেলকুলেট হৈ যাব সেইটো আকৌ মই GNPটো কৈ দিছোঁ গ্ৰছ নেশ্যনেল প্ৰডাক্ট যেতিয়া ইণ্ডিয়ান নেশ্যনেলে ছাপ'জ টাটাই ধৰি লৈছোঁ এইখন জাপানত টাটাই গৈ পেলাই কিবা এটা বনাইছেগৈ গাড়ী বনাইছেগৈ টাটা মটৰছে তেতিয়াহ'লে সেইটো GNPত কেলকুলেট হ'ব কিন্তু জিডিপিত কেলকুলেট নহয় সেইটো ইণ্ডিয়া বাউণ্ডেৰীৰ ভিতৰত হ'ব লাগিব জিডিপি মানে গ্ৰছ নেশ্যনেল প্ৰডাক্ট মানে বাহিৰত হ'লেও যেতিয়া ইণ্ডিয়ান নেশ্যনেল হয় কোম্পানীটো ইণ্ডিয়ান এণ্টিটি হয় তেতিয়াহ'লে GNPত কেলকুলেট হ'ব নেশ্যনেল নামকেইটাতে ওলাই আছে ডমেষ্টিক আৰু নেশ্যনেল চ' আমি তাৰপিছত এটা অলপ ক্ৰিটিকেল বস্তু এটাত সোমাই গৈ আছিলোঁ জিডিপি এট হেৰি এক্সচেঞ্জ ৰেট এণ্ড জিডিপি এট PPP এইটো কি বস্তু কম সেইদিনা আমি এক্সচেঞ্জ ৰেট অলপ আৰম্ভ কৰিছিলোঁ এক্সচেঞ্জ ৰেট মানে কি কিমান ডলাৰত ইকুৱেল টু কিমান এতিয়া কিমান ৰুপিজ হৈ আছে ছাপ'জ 90 ৰুপিজ হৈ আছে $1 এইটো হৈছে এক্সচেঞ্জ কৰোঁতে কিমান ভেলু পাইছোঁ কিমান পইচা পাইছোঁ বা বেলেগ ইউৱান চাইছোঁ ইউৱানৰ চিম্বলটো মই পাহৰি গ'লোঁ সেইকাৰণে ইউৱান বুলি লিখি দিছোঁ চ' কিমান ইউৱান আছে 1 ৰুপি ইকুৱেল টু কিমান ওৱান বা তেনেকুৱা মুঠতে এক্সচেঞ্জ কৰিলে এয়াৰপৰ্টত যিটো কোনোবা বেলেগ এখন কাণ্ট্ৰি ফৰেন ভিজিট কৰিলে গম পাবা যেতিয়া বেলেগ এখন ফৰেন কাণ্ট্ৰিত যাবলগীয়া হয় তেতিয়া সেইখন কাণ্ট্ৰিৰ কাৰেঞ্চিটো ল'ব লাগে চ' সেইটো যেনেকৈ এক্সচেঞ্জ কৰোঁতে সেইটো সময়ত যিটো ভেলু হৈ আছে সেইটোৱে লোৱা হয় আৰু এই বস্তুটো যে আমি প্ৰথম কেইটামান লেকচাৰ পঢ়োঁতে যেতিয়া হেৰি চাইছিলোঁ এইটো এডাম স্মিথ ডিমাণ্ড এণ্ড ছাপ্লাই সেই প্ৰিন্সিপলটো এই এক্সচেঞ্জ ৰেটৰ ফ'ল' হয় ধুনীয়াকৈ ফ'ল' হয় এই ডলাৰ বা এই ৰুপিজ এইবোৰ কাৰেঞ্চিবোৰ এইবোৰ কি হয় এইবোৰ জাষ্ট একচুৱেল ৱেল্থৰ একচুৱেল ৰিচ'ৰ্চেছৰ এটা ছদ্মবেশ যিমান ৰিচ'ৰ্চেছ আছে তাৰ ইকুইভেলেণ্ট ৰুপিজ আছে ডলাৰ আছে না তাতকৈ বেছি আছে না কম আছে যিমান ৰিচ'ৰ্চেছ আছে তাৰ ইকুইভেলেণ্ট ইমান টকা উলিয়াই পইচা ছাপে ইণ্ডিয়ান গভৰ্ণমেণ্টে তেনেকৈ ডলাৰো আমেৰিকান গভৰ্ণমেণ্টে সেইটো হিচাপে হেৰি ছাপি থাকে এতিয়া
ইয়াৰ কেনেকৈ ডিমাণ্ড এণ্ড ছাপ্লাইৰ লগত ৰিলেটেড সেই বস্তুটো আগতে চাই লওঁ। কি হয়, মই এটা সেইদিনা ৱৰ্ড এটা কৈছিলোঁ, হাৰ্ড কাৰেঞ্চি। মই ডলাৰৰ লগত বেছিকৈ মেক্সিমাম এক্সচেঞ্জ ৰেটটো ডলাৰৰ লগত দেখুওৱা হয়। কেলৈ দেখুওৱা হয় চাবা দেই, ডলাৰটো হৈছে ইজ এ হাৰ্ড কাৰেঞ্চি। হোৱাট ইজ হাৰ্ড কাৰেঞ্চি? এতিয়া হাৰ্ড কাৰেঞ্চি মানে হৈছে এটা টাইমত হৈ গ'ল ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত, মেইনলি ছেকেণ্ড ৱৰ্ল্ড ৱাৰ টাইমত গোটেই মেক্সিমাম ৱৰ্ল্ড ৱাৰৰ যিমানখিনি হেৰি আছিলে, বস্তু আছিলে, আৰ্টিলাৰী আছিলে, আৰ্চেনেল আছিলে, চব যিমান যি বস্তু আছিলে, বন্দুক চন্দুক চব কোনে দিছিলে? আমেৰিকাই দিছিলে। ৱাৰখন মেইন বস্তুটো সিহঁতে চলাই আছিলে। চ' কি হ'ল, আমেৰিকাৰ সেই তেতিয়াই ডলাৰটো অলৰেডি উঠি গ'ল। তাৰপিছত কি হ'ল, মেক্সিমাম যিমান পষ্ট ৱৰ্ল্ড ৱাৰ যিমান হেৰি আহিলে, ক'ল্ড ৱাৰ আহিলে, কিবা কিবি আহিলে, সেই গোটেইখিনি টাইমত এই ডলাৰটো বহুত ষ্ট্ৰং হৈ গৈ থাকিলে। এতিয়া ষ্ট্ৰং হৈ গৈয়ে থাকিলে, গৈ পেলাই ৱৰ্ল্ডৰ কাৰেঞ্চি টাইপ ডলাৰ হৈ গ'ল। চ' কি হয়, সেইটো কাৰণেই এই ডলাৰটোক হাৰ্ড কাৰেঞ্চি বুলি কয়। মানে কি, এতিয়া চবেই বিচাৰে কি, মোক ডলাৰ লাগে। এতিয়া মই ৰিলেশ্যনটো কৈ দিছোঁ। গোটেই ৱৰ্ল্ডখনত মই কৈছোঁ লিমিটেড ৰিচৰ্চেছ আছে। মই ৰিচৰ্চেছখিনি, সম্পদখিনি এটা বক্সৰ ভিতৰত ভৰাই দিলোঁ। তাৰ ইকুইভেলেণ্ট ডলাৰ্ছ, ৰুপিজ চব আছে কাৰেঞ্চিবোৰ, ঠিক আছে, বাকী যি আছে। চ' মই ধৰি লওঁতো গোটেইখিনি ডলাৰ যেনিবা, আৰু ৰুপিজ আছে দেই, চব আছে। এনেকৈ কি হ'ল, এতিয়া জোখতকৈ বেছি ডলাৰ ৰুপিজ এইবোৰ যদি দি দিয়ে, কি হ'ব, এই সম্পদখিনি কিনা মানুহৰ হাতত পইচা বেছি হৈ যাব। যেতিয়া মানুহৰ হাতত কাৰেঞ্চি বেছি থাকিব, তেতিয়াহ'লে এই কম ৰিচৰ্চেছখিনি কিনিবলৈ মানুহে বেছি দাম দিবলৈ ৰেডি হৈ যাব। ছাপ'জ এইডোখৰত যেনিবা ব্ৰেড আছে, সেই ব্ৰেডটো আগতে 20 টকা আছিলে দামটো, মানুহে ক'ব কি, না মই 200 টকাত কিনিব পাৰিম, কাৰণ মোৰ ওচৰত ঢেৰ কাৰেঞ্চি আছে, মোক পইচা ছাপি দিছে গভৰ্ণমেণ্টে, মই দিম যা, মই 200 টকা দিব ৰেডি আছোঁ। তেনেকৈ তেতিয়া 20 টকা দিব বিচৰা মানুহটো মৰি গ'ল। সি কেনেকৈ কিনিব? 20 টকা দিব পৰা মানুহ বেছি নোলাব জানো? কাৰণ মেক্সিমামে কম ঘটে। চ' এহেঁতি আউট হৈ যাব ইকনমিটোৰ পৰা। তাৰপিছত লাহেকৈ 200 ওপৰত দিব, কোনোবাই 2 লাখ দিম যা মই ব্ৰেডটোৰ কাৰণে। চ' কি হ'ব, ইয়াত যিমান পইচা চাপি থাকিব অদৰকাৰীকৈ, ৰিচৰ্চেছৰ ইকুইভেলেণ্ট নকৰাকৈ, তেতিয়া কি হ'ব, কাৰেঞ্চিয়ে গোটেই বস্তুটো, এটা বস্তু এতিয়া যেনেকৈ ইৰাণত হৈছে, যদি অকণমানো কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰি আছা, ইৰাণৰ আৰু হেৰিৰ মাজত নিউক্লিয়াৰ ডিলটো অলপ ভাঙিবলগীয়া হৈছে, ভাঙা যেন হৈছে, অলৰেডি ভাঙিলেই বাৰু। আমেৰিকাৰ মাজত টেনশ্যন এটা হৈ আছে। চ' ইৰাণত কি হৈছে, এতিয়া তুমি যদি অকণমানো পইচা, কিমান আই থিংক সেইদিনা পাইছিলোঁ 30,000 টকা ইণ্ডিয়ান ৰুপিজ যদি থাকে, তুমি তাত বিলিয়নেয়াৰ বনি যাবা। বিলিয়নেয়াৰ বনিবা হয়, কিন্তু তুমি সেই বিলিয়ন ডলাৰেদি, বিলিয়ন টকাইদি, বিলিয়ন ৰুপিজেদি, বা যিয়ে বিলিয়নেয়াৰ হৈ গ'লা যেনিবা, তাত কিন্তু তুমি খুব বেছি এটা কম্পিউটাৰ এটাহে কিনিব পাৰিবা, বুজিছা? নামত বিলিয়নেয়াৰ, খালি কিনিব পাৰিছা মাত্ৰ কম্পিউটাৰ এটা। বস্তুটো বুজিছানে? সম্পদ আছে লিমিটেড, বা ৰিচৰ্চেছ আছে লিমিটেড, কিন্তু পইচা ছাপি থোৱা আছে বেছিকৈ। এই বস্তুটোত ডিমাণ্ড এণ্ড ছাপ্লাই আহি যায়। আৰু এটা কাৰণ কেনেকৈ ডিমাণ্ড এণ্ড ছাপ্লাই আহি যায়, মই সেইটো কৈছোঁ। এতিয়া কাৰেঞ্চি দুটাৰ মাজত, ভেলুকেইটাৰ মাজত ডিমাণ্ড এণ্ড ছাপ্লাই কেনেকৈ আহে? এতিয়া কি হয়, যেতিয়া হাৰ্ড কাৰেঞ্চি বনি গ'ল ডলাৰটো, গোটেই ৱৰ্ল্ডৰ ইকনমিবোৰে বিচাৰে কি, আমি ট্ৰেড কিহত কৰিম? ট্ৰেড ইন ডলাৰ। চ' চবেই ডলাৰ ট্ৰেড কৰিব বিচাৰে। ছাপ'জ ইণ্ডিয়া আৰু এইফালে ইণ্ডিয়া আছে, এইডোখৰত হেৰি আছে ছাউথ কোৰিয়া যেনিবা, এইখন ছাউথ কোৰিয়া। চ' ইণ্ডিয়া আৰু ছাউথ কোৰিয়া ট্ৰেড কৰিব, কিহত ট্ৰেড কৰিব বিচাৰে? ডলাৰ। নিজৰ ৰুপিজ আছে, এহেঁতৰ নিজৰ কাৰেঞ্চি আছে, কিন্তু নাই, নকৰে। কিহত কৰিব? ডলাৰত, কাৰণ ডলাৰটো হৈছে হাৰ্ড কাৰেঞ্চি। চ' যেতিয়া এইটো কৰি দিয়ে ন, চবেই যেতিয়া ট্ৰেড কৰিবলৈ ডলাৰ বিচাৰি থাকে, সেইকাৰণে কি কৰে, ইণ্ডিয়াই ডলাৰটো ৰিজাৰ্ভ ৰাখে। সেই ডলাৰটো কোনে ৰিজাৰ্ভ ৰাখে? গভৰ্ণমেণ্টৰ হৈ পেলাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৰাখে। যে আমাক ফিউচাৰ্ছ, ছাপ'জ কিবা এটা যেনিবা ইমাৰ্জেঞ্চি হৈ গ'ল, সেইটো সময়ত যাতে প্ৰব্লেম নহয়, সেইটো কি কৰে, RBI গভৰ্ণমেণ্টৰ হৈ পেলাই বহুত বিলিয়ন ডলাৰ্ছ জমা কৰি ৰাখি থৈ দিয়ে। চিমিলাৰলি এৰিয়াই ৰাখিব, জাপানে ৰাখিব, কোৰিয়াই ৰাখিব, যিয়ে কোৱা তুমি, অষ্ট্ৰেলিয়াই ৰাখিব। চবে কি ডলাৰটো তেনেকৈ হাৰ্ড কাৰেঞ্চিৰ কাৰণে জমা ৰাখে, যাতে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আমি
ট্ৰেড কৰিব পাৰোঁ বা কিবা কৰিব পাৰোঁ। চ' ট্ৰেডটো যিহেতু মেইনলি ডলাৰত চলে, সেইকাৰণে কিয় ডলাৰৰ ডিমাণ্ড সদায় হাই থাকে, ডিমাণ্ড হাই থাকে মেক্সিমাম টাইম। যেতিয়া ডিমাণ্ড হাই থাকে তেতিয়া বাকীবোৰ কাৰেঞ্চিৰ ভেলু কমাটো চিয়'ৰ শ্বৰ্ট নহয়নে? বুজি পাইছা নাই বাৰু? ডিমাণ্ড এণ্ড ছাপ্লাই, আকৌ ডিমাণ্ড এণ্ড ছাপ্লাইত আহি গ'লোঁ। মানুহে চবেই ডিমাণ্ড কৰিছে, ইণ্ডিয়াই ডিমাণ্ড কৰিছে, পাকিস্তানে ডিমাণ্ড কৰিছে, কোৰিয়াই ডিমাণ্ড কৰিছে, অষ্ট্ৰেলিয়াই ডিমাণ্ড কৰিছে, চবেই ডলাৰ ডিমাণ্ড কৰিছে। যেতিয়া বস্তুটোৰ ডিমাণ্ড বাঢ়ি থাকে মানে কি, দাম বাঢ়িব। চ' ডলাৰৰ দামটো বাঢ়ি গৈ থাকিব। যেতিয়া ডলাৰৰ দামটো বাঢ়িব তাৰ এগেইনষ্টে ৰুপিজ কমকৈ পাম। বুজি পাইছা নে? ক্লিয়াৰ হৈছে নাই বাৰু? পাইছো। সেইটোতে ডিমাণ্ড এণ্ড ছাপ্লাই কণ্ডিশ্যনটো আহি যায়। কাৰণ ডলাৰটোতে চবেই ট্ৰেড কৰিব বিচাৰে। যেতিয়া চবেই ট্ৰেড কৰিব বিচাৰে ডলাৰৰ ভেলুটো বাঢ়ি গৈ থাকে। যেতিয়া ডলাৰৰ ভেলু বাঢ়িছে মানে কি, বাকীবোৰ কাৰেঞ্চিৰ ভেলুটো কমি গৈ থাকিব। সেইটো কাৰণে এতিয়া মানে এটা কাৰণ, বহুত কাৰণৰ মাজত, যে $1 ইকুৱেল টু আই থিংক অলমষ্ট 91 নেকি, এতিয়া 91 ৰুপিজ। আজিৰটো মই নাজানো, কিন্তু এইকেইদিনত মই চোৱা মতে 90, 91, 92 মাজত আছিলে। চ' কেইবছৰমান আগত চালে তুমি $1 ইকুৱেল টু প্ৰায় 70 কিমান আছিলে, 75, 76 তেনেকুৱা পালাহেঁতেন। এইটোৱে হৈছে এক্সচেঞ্জ ৰেট। তুমি কিমান ডলাৰ এগেইনষ্টে কিমান ৰুপিজ পাইছা, বা এটা কাৰেঞ্চি এগেইনষ্টে কিমান কাৰেঞ্চি পাইছা, সেই বস্তুটো অকল ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত ডিপেণ্ড কৰে। মই বাৰে প্ৰতি কৈছোঁ দেই, এইটো ইম্পৰ্টেণ্ট হয়, অকল ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত ডিপেণ্ড কৰিছে। তাৰ একচুৱেল ভেলুটো নেদেখায়। কিন্তু এতিয়া একচুৱেল ভেলুটো কি নেদেখায় মই সেইটো কৈছোঁ না। মানুহে বহুত চিঞৰ বাখৰ লগাই থাকে। ৰিচেণ্ট এই নিউজটোৰ লগত ৰিলেট কৰি পেলাই কৈছোঁ, কাৰেণ্ট এফেয়াৰ্ছটোৰ লগত, যে ৱৰ্ল্ড ৰেকৰ্ড, এইটো ৰেকৰ্ড হৈ গ'ল, ৰেকৰ্ড ব্ৰেক কৰিলে যে $1 ইকুৱেল টু 92 ৰুপিজ হৈ গ'লগৈ। মই কৈছোঁ এইটো ইমান ইম্পেক্টফুল নহয় বস্তুটো, মানুহে যেনেকৈ ভাবিছে। কেলৈ শুনিবা, এটা বস্তু আছে যিটো ছেকেণ্ড আমাৰ টপিক, GDP এট পাৰ্চেচিং পাৱাৰ পেৰিটি, PPP ইন শ্বৰ্ট টাৰ্ম, শ্বৰ্টকৈ। এইটো কি বস্তু? এটা মই ক'লোঁ এক্সচেঞ্জ ৰেটত যেতিয়া হয় বস্তুটো, মেক্সিমাম কিহত ডিপেণ্ড কৰে? ডিমাণ্ড এণ্ড ছাপ্লাই। এইটোৱে, অকল এইটোৱে। তাত না ডলাৰটোৰ ভেলু, ভিতৰৰ ভেলুটো দেই, ডলাৰৰ ভিতৰৰ ভেলুটো বাঢ়ে, না ৰুপিজৰ ভিতৰৰ ভেলুটো বাঢ়ে বা কমে। মেইন অকল এক্সচেঞ্জ ৰেটৰ ওপৰত ডিপেণ্ড কৰে হৈছে হেৰিটো, এইটো কি কয়, ডলাৰৰ ভেলু বা যিয়ে হওক কাৰেঞ্চি। এতিয়া PPP কি বস্তু সেইটো কৈছোঁ। এই বস্তু ডিমাণ্ড এণ্ড ছাপ্লাইৰ লগত ৰিলেশ্যন নাই। কোনটো হাৰ্ড কাৰেঞ্চি, কোনটো ছফ্ট কাৰেঞ্চি, সেইবোৰ মেটাৰ নকৰে। সেইটোত অকল মেটাৰ কৰে তুমি কিবা এটা পইচা দি বা ডলাৰ দি পেলাই, কাৰেঞ্চি এটা দি পেলাই, তাৰ এগেইনষ্টে কিমান কোৱান্টিটিৰ বস্তু পাইছা বা কোৱান্টিটিৰ ভেলু পাইছা, কি কয়, ছাৰ্ভিচ পাইছা। কোৱান্টিটি কিমান পাইছা তাৰ এগেইনষ্টে, বা কোৱালিটি, কোৱান্টিটি আৰু কোৱালিটি পাইছা। সেইটো কি বস্তু আকৌ কৈছোঁ চাবা দেই। ছাপ'জ এতিয়া আমেৰিকা আৰু ইণ্ডিয়াত দুইটাতে পোৱা বস্তু এটা কথা কওঁ, বাৰ্গাৰ যেনিবা, মেকডি বাৰ্গাৰ দেই। এতিয়া মেকডিৰ দোকান এখন আছে যোৰহাটত, হুইচ ইজ ইন ইণ্ডিয়া। তাৰপিছত মেকডিৰ দোকান এখন আছে কেলিফৰ্ণিয়াত, USA। তুমি কি কৰিলা, এতিয়া দেখিছা যোৰহাটত ছাপ'জেটলি সেইটো টাইমত $1 ইকুৱেল টু এক্সচেঞ্জ ৰেটত দেই, এক্সচেঞ্জ ৰেট ভেলুত, এইটো মনত ৰাখিবা, এক্সচেঞ্জ ৰেট ভেলুত মই ছাপ'জেটলি কৈছোঁ $1 ইকুৱেল টু 100 ৰুপিজ হৈ আছে, ঠিক আছে। এতিয়া যোৰহাটৰ মেকডিত তুমি যদি 100 টকা ধৰি লৈছোঁ, 100 টকা, এই চিমিলাৰ $1 মানে 100 টকাতে 1 বাৰ্গাৰ পাই যোৱা। 1 বাৰ্গাৰ ইকুৱেল টু 100 ৰুপিজ ইন ইণ্ডিয়া, ঠিক আছে। চ' যোৰহাটত যেতিয়া তুমি বাৰ্গাৰটো খাবা, 100 ৰুপিজ দিবা, তুমি ফুল বাৰ্গাৰটো পাই গ'লা, হুইচ ইজ ইকুৱেল টু $1।
হ'লে এতিয়া তুমি ভাবিছা মই ইউ এছত যাওঁ চেম মেকডিটো ফিল কৰোঁগৈ খাওঁগৈ মেকডি বাৰ্গাৰটো তাৰপৰা কি হ'ল তুমি হেৰিলৈ গ'লা ইউ এছত গ'লা ইউ এছৰ এয়াৰপৰ্টত নামিলাগৈ এয়াৰপৰ্টত গৈ পেলাই তাৰপিছত হেৰি এক্সচেঞ্জ কৰিলা এক্সচেঞ্জ ৰেটত যিটো ডিমাণ্ড এণ্ড ছাপ্লাইত সেইটো দিনত $1 = 100 rupees হৈ আছে 90 rupees হৈছে যিমান সেইটো পালা সেইদিনা ছাপ'জ সেইদিনাও 100 rupees হৈ আছে $1 = এক্সচেঞ্জ ৰেটত তুমি লৈ গ'লা তুমি ভাবিছা মই এতিয়া $1 এটা দি দিম কাৰণ 100 rupees $1 এটা দি দিম মই ধুনীয়াকৈ এটা বাৰ্গাৰ খাই গুচি আহিম বাট ন সেইটো নহ'ব কেলৈ নহ'ব কাৰণ সেই ইউ এছত সেই ডলাৰৰ ভিতৰৰ ভেলুটো কম হৈ আছে মানে তুমি $2 দিলেহে ছাপ'জেডলি সেইটো খাব পাৰিবা মানে কমকৈ পায় বস্তু যিমান পাইছা মানে যিমান বাৰ্গাৰটোৰ ভেলু ভিতৰৰ ভেলুটো তুমি মানে ডাবল দাম দিব লগা হৈছে এই বস্তুটো যে ডিফাৰেঞ্চটো যে আহে এইটোকে কয় পাৰ্চেচিং পাৱাৰ মানে তোমাৰ কিনিব পৰা ক্ষমতা কিমান আছে সেই হেৰিটোৰ কাৰেঞ্চিটোৰ এটা হৈছে এক্সচেঞ্জ ৰেট এইটো এক্সচেঞ্জ ৰেট ইয়াত অকল কাম কৰিছে ডিমাণ্ড এণ্ড ছাপ্লাই অলপ ক্ৰিটিকেল দেই বস্তুটো ভালকৈ বুজা PPP মানে হৈছে পাৰ্চেচিং পাৱাৰ পেৰিটি কিনিব পৰা ক্ষমতা কিমান পাৰ্চেচিং মানে কিনিব পৰা সেই ডলাৰ সেই এটা কাৰেঞ্চিয়ে তোমাৰ কিনিব পৰা ক্ষমতা কিমান সেইটো দুইটা ভেলু কিমান মই ক'ব গ'লে এতিয়া কাৰেণ্ট টাইমত $1 = একচুৱেলি হয়গৈ আই থিংক 22 rupees এইটো চলি আছে পাৰ্চেচিং পাৱাৰ পেৰিটি মানে তুমি 22 টকাতে $1 সমান কোৱান্টিটি খানা পাই যাবা বুজি পাইছানে নাই ক্লিয়াৰ নাই হোৱা নেকি অলপ ক্ৰিটিকেল হয় এই লাষ্ট অকণমান নকওঁ বুজাই দিয়াচোন দুটা বাৰ্গাৰ আছে এইটো বাৰ্গাৰ এটা চেম এইটো বাৰ্গাৰ এটা এইটো হৈছে ইণ্ডিয়াত চেম বাৰ্গাৰ এটা আছে মেকডি দুইটা এটা ইউ এছত ঠিক আছে ইয়াৰ দাম ইণ্ডিয়াত দাম মানে 100 টকা আৰু যিটো আমি ধৰি লৈছিলোঁ সেইটোৰ ইকুৱেলটো $1 চ' তুমি $1 ইণ্ডিয়াত তুমি চেম টেষ্ট চেম কোৱালিটি হেৰি বাৰ্গাৰ এটা পালা উইচ ইজ ইউ এছত আকৌ সেই বাৰ্গাৰটোৰ দাম ছাপ'জ ধৰি লওক $3 আৰু এইটো হয়েই তাত যে কয় ন বায়ে ফৰেনত গ'লে এই চালা বহুত দাম বস্তুৰ দাম বহুত বেছি আৰু একচুৱেলি হয় মানে $3 তুমি $3 দিব লাগিব সেই চেম টেষ্টৰ বস্তুটো খাবলৈ কিনিব পৰা ক্ষমতাটো কম ইয়াত তুমি যদি 1/3 দি দিয়া সেই 1/3 দিলেই ইণ্ডিয়াত তুমি এটা বাৰ্গাৰ পাবা কিন্তু তুমি এটা 3টা বাৰ্গাৰৰ দাম দিব লাগিব ইউ এছত এই একেটা বাৰ্গাৰ খাবলৈ ইউ এছত 3টা বাৰ্গাৰৰ দাম দিব লাগিব ইণ্ডিয়াতকৈ সেইটোতো হৈছে পাৰ্চেচিং পাৱাৰ কিনিব পৰা ক্ষমতা কিমান সেই কাৰেঞ্চিটোৰ কি নাই বুজা মই আকৌ বেলেগ উদাহৰণ দিব লাগিব আকৌ এবাৰ বুজাইছোঁ শুনা বেলেগকৈ Suppose Indian economy total Indian economy value যেনিবা 2100 টকা হৈ আছে দেই 2100 ঠিক আছে আৰু হেৰি হৈ আছে এক্সচেঞ্জ ৰেট ভেলুটো হৈ আছে একদম উইথ এক্সাম্পল লিখাইছোঁ 2100 ডিভাইডেড বাই 70 মানে ইয়াত ধৰি লৈছোঁ আমি $1 = 70 rupees কিবা বেলেগ এটা ধৰিছোঁ $1 = 70 rupees চ' এক্সচেঞ্জ ৰেটৰ এইটো কিমান হ'ল $30 তাৰপিছত এইটো
PPP এইটো বাৰ্গাৰটো উদাহৰণটো আকৌ দিব লাগিব চোৱা বাৰ্গাৰটো সাপোজ ধৰি লৈছোঁ $1 = 70 বেলেগ এটা ধৰিছোঁ এক্সচেঞ্জ ৰেট চলি আছে এইটো $1 = 70 এইখিনি পিছত আহিব দেই কেলকুলেশ্যন ইণ্ডিয়া আৰু US তুমি $1 দিলে সাপোজ ইয়াতে $1 নালাগে $2 অলপ ক্লিয়াৰ হৈ যাব $2 দিব লগা হৈছে বা 140 rupees এটা বাৰ্গাৰৰ দাম দেই 140 rupees এটা বাৰ্গাৰৰ দাম চ' ইকুইভেলেণ্টটো মানে কি এক্সচেঞ্জ ৰেটত চলি আছে $2 140 rupees তুমি আকৌ US-ত গৈ দেখিছাগে যে এই সেম বাৰ্গাৰটোৰ দাম হৈছে 280 সেম টেষ্ট সেম কোৱালিটি সেম কোৱান্টিটি সেইটো যে 280 rupees-ৰ ভেলুৰ সমান মানে সেইটো হৈছে $2 $4 তুমি ডাবল দাম দিবলগীয়া হৈছে সেম বাৰ্গাৰ এটা পাবলৈ মানে তুমি যদি যোৱা সেম কোৱালিটি সেম কোৱান্টিটি বস্তু লাগে তুমি US-ৰ আধা ফালহে পাবা মানে 140 rupees-ত যিটো তুমি আধা দাম দি পেলাই ইণ্ডিয়াত খাব পাৰা সেইটো ডাবল দাম দিব লগা হৈছে চ' মানে কাৰেঞ্চিটোৰ একচুৱেলি কিনিব পৰা বস্তুটো কিনিব পৰা ক্ষমতাটো কম যিমান দেখাইছে লাইক এনেকৈ ক'ব গ'লে মই একদম নিজৰ লগত ৰিলেট কৰি গৈছোঁ দেই এইটো আৰু হেৰি মই এতিয়া হেৰি ফুটনি টাইপ মাৰা নাই এনেই কৈছোঁ মই কিবা ইণ্টাৰভিউ দিলোঁ কিবা কৰিলোঁ APSC নাপালোগৈ চ' মোৰ পাৱাৰটো বা মোৰ ক্ষমতাটো কিমান আছিলে যে মই একচুৱেলি APSC ক্ৰেক কৰিব লাগিছিলে মই এতিয়া ACS অফিচাৰ বা কিবা এটা অফিচাৰ এটা হৈ থাকিব লাগিছিলে কিন্তু মই এতিয়া কি আছোঁ মোৰ এক্সচেঞ্জ ৰেটটো কি হৈছে ভেলুটো মোৰ এক্সচেঞ্জ ৰেট ভেলুটো আছে মাত্ৰ এতিয়া ক্লাৰিকেল জব এটা বুজিছানে এই ক্লাৰিকেল পষ্টটো যে মই কৰি আছোঁ এতিয়া সেইটো হৈছে এক্সচেঞ্জ ৰেট সেইটো ডিমাণ্ড ছাপ্লাইৰ কাৰণে হৈ আছে তাত মোৰ একচুৱেল ক্ষমতাটো সেই পাৱাৰটো ওলোৱা নাই আচল পাৱাৰটো মোৰ হয় কি অফিচাৰ হোৱাৰ যোগ্য বুজি পাইছা কিন্তু মই হোৱাগৈ নাই সেই বস্তুটো চ' পাৰ্চেচিং পাৱাৰ পেৰিটিয়ে যদিও একচুৱেল বস্তুটো দেখাব বিচাৰে কিন্তু বাহিৰৰ পৰা দেখিলে লাগিব কি $1 = 90 rupees হৈ আছে আমুক হৈ আছে ইণ্ডিয়াৰ ৰুপিটো উইক হৈ গৈ আছে কাৰেঞ্চি উইক হৈ গৈ আছে ধেৰ প্ৰব্লেম হ'ব প্ৰব্লেম অলপ হয় নোহোৱা নহয় খালি সেইটো মিন নকৰে কি ইণ্ডিয়ান ইকনমি একদম অৱস্থা বেয়া সেইটো একচুৱেলকৈ দেখাব কি এই পাৰ্চেচিং পাৱাৰ PPP বস্তুটোৱে পাৰ্চেচিং পাৱাৰ কিমান কিনিব পাৰিছে তুমি ষ্টাৰবাক্সৰ কফি এটা ল'লা ছাপ'জ হেৰি 12 টকাত এটা হেৰি হা ভেলুটো কিমান দিব পাৰিছে সেইটোৱে ন একচুৱেল ভিতৰৰ ভেলুটো কিমান তুমি কিমান কোৱান্টিটি কোৱালিটি বস্তু পাই চেম ছাপ'জ একাপ কফি 20 টকা ইণ্ডিয়াত সেই কাপ কফিয়ে যদি তুমি 100 টকা দিছা US-ত চেম কোৱান্টিটি চেম কোৱালিটি চেম ষ্টাৰবাক্সত যেনিবা যোৰহাটৰ ষ্টাৰবাক্সত 100 টকা আমেৰিকাৰ ষ্টাৰবাক্সত 300 টকা মানে তুমি ট্ৰিপল পে' কৰিব লগা হৈছে চেম বস্তুটোৰ কাৰণে বুজি পাইছা সেইটো হৈছে পাৰ্চেচিং পাৱাৰ পেৰিটি তুমি অকল এক্সচেঞ্জ ৰেটৰ বস্তুটো চালে নহ'ব এক্সচেঞ্জ ৰেটে আচল ফল্ছ পিকচাৰটোহে দেখায় আচল পিকচাৰটো নেদেখায় একচুৱেল ইণ্ডিয়াত কি মানে ৱৰ্ল্ডত কি হৈ আছে মই ইণ্ডিয়াত চালে 100 টকা দি পেলাই এই বাৰ্গাৰডাল খাই দিছোঁ কিন্তু মই আকৌ US-ত 500 টকা দিম 5 গুণ দাম ভৰিম ঘটিছা এগাল মানে তুমি ডলাৰ হিচাপত যদি এনেকৈ মানুহে যে কয় মই বহুত পইচা ঘটিছোঁ কাৰণ যেতিয়া এক্সচেঞ্জ ৰেটত চাবা ইয়াৰ হেৰিটো ঘটিছে যেনিবা হেৰি $3,000 পাৰ মান্থ এক্সচেঞ্জ ৰেট হৈ আছে কিমান 100 মানে 3 লাখ হয়নে 3 লাখ ঘটি আছে এই মাহত ঠিক আছে ইণ্ডিয়াত থকা মানুহ এটা ঘটি আছে ছাপ'জ 30,000 আৰু সেই বাৰ্গাৰটো মই 30,000 ঘটা মানুহটোৱে 100 টকাত কিনি আছে 3 লাখ পোৱা মানুহটোৱে ইণ্ডিয়ান ৰুপিজত 3 লাখ পোৱা মানুহটোৱে 500 টকাত বাৰ্গাৰ কিনি আছে চ' 100 টকাত মই 30,000 কিমানটা কিনিব পাৰিম ঢেৰ কিনিব পাৰিম কিন্তু দেখাত লাগিছে ইয়াৰ ঢেৰ পইচা সেইটো হৈছে এক্সচেঞ্জ ৰেট আচল বস্তুটো নহয় আচল বস্তুটো হৈছে PPP কিনিব পৰা ক্ষমতা সেইটো কি হৈ আছে সেই কাৰেঞ্চিটো সেইটোহে মেটাৰ কৰে আৰু সেইটো যদি কাৰেণ্টলি চোৱা তোমালোকে চাৰ্চ কৰি চাব পাৰা এতিয়া
GDP at PPP বুলি বা হেৰি PPPত $1 ইকুৱেল টু কিমান ৰুপিজ হৈ আছে সেইটো চাৰ্চ কৰি চালে গম পাবা আই থিংক 21 পইণ্ট সামথিং ওলাব যদিও এক্সচেঞ্জ ৰেটত ভেলুটো ইমান এক্সচেঞ্জ ৰেটত $1 ইকুৱেল টু কিমান হৈ আছে 91 মান হৈ আছে 91 ৰুপিজ কিন্তু PPPত পাৰ্চেচিং পাৱাৰ পেৰিটিত চাব গ'লে $1 ইকুৱেল টু অলমষ্ট 22 ৰুপিজ হৈ আছে কিমান ভাষ্ট ডিফাৰেঞ্চ এটা এই ডিফাৰেঞ্চটো আনিছে অকল ডিমাণ্ড ছাপ্লাই এইটো ডিমাণ্ড ছাপ্লাইয়ে বস্তুটো ডলাৰৰ ভেলুটো বঢ়াই লৈ গৈছে বেলেগ একো নাই কাৰণ এইটো হাৰ্ড কাৰেঞ্চি হয় চবেই ডলাৰ বিচাৰে কাৰণ ট্ৰেড কৰিব লাগে কিন্তু একচুৱেলি $1 তুমি 22 টকীয়া বস্তুহে কিনিব পাৰা 22 টকা বস্তু বুজি পাইছানে নাই হোৱা বাৰু নাই পোৱা বাৰু এইটোৱে মানে আমাৰ ইণ্ডিয়াত মানে বস্তুটো এক্সচেঞ্জ কৰিলে লাভটো মানে আমাৰ ইণ্ডিয়াতে হ'ব কিন্তু তাত গৈ বস্তু কিবা এটা পাৰচেজ কৰিবলৈ গ'লে আমাৰ মানে লাভ বুলিলে নহ'ব মানে বস্তুটো সেইটোৱে ন একচুৱেলি মানে যিটো ৰিয়েল লাইফত সেইটো হ'ব লাগে তুমি 22 টকাৰ ভেলু সমান $1 22 টকাৰ সমান ভেলু 22 টকা ছাপ'জ চিপছ এটাৰ দাম 22 টকা ইণ্ডিয়াত লেজৰ সেই 22 টকা দি তুমি ছেম কোৱান্টিটি ছেম কোৱালিটিৰ বস্তু মানে ইণ্ডিয়া হেৰি তাত US-ত পাবা কিন্তু আকৌ ডলাৰ এইটো দেখিলে এক্সচেঞ্জ ৰেট দেখিলে লাগিব চালা এইটো কিবা বেলেগে হৈছে দেখোন বহুত হাই গুচি গ'ল দেখোন কেনেকৈ কিনিম বস্তু সেইটো নহয় ইণ্ডিয়া বহুত চিপ কাণ্ট্ৰি বুলি কয় বহুত সস্তা বুলি কয় সস্তা কেলৈ কাৰণ একচুৱেলি PPP এইটোহে এইটো কাৰণে সস্তা না কি এইটো কাৰণে এতিয়া আমি কওঁ কি US-ৰ মানুহ এটা ইণ্ডিয়ালৈ আহিব বেয়া মজা পাব হেৰি পাব কেলে সস্তাটো বস্তুটো আকৌ উভতি যায় অকণমান PPPটো অকণমান উভতি যায় মই নিজৰ লগত ৰিলেট কৰি কৈছিলোঁ চা পাৰ্চেচিং পাৱাৰ এই বৰ্ডকেইটা ভালকৈ মন কৰ তেতিয়া বুজি পাবি বস্তুটোৰ কাৰেঞ্চিটোৰ ডলাৰ হওক ৰুপিজ হওক ই কিমান কোৱালিটিৰ বস্তু কিনিব পাৰিছে নট কি হেৰি কিমান হৈ আছে ডিমাণ্ড এণ্ড ছাপ্লাই কি হৈ আছে কাৰেঞ্চিটোৰ সেইটোৰ ওপৰত মেটাৰ নকৰে ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত কেলৈ মেটাৰ সেইটো এই বস্তুটো এক্সচেঞ্জ ৰেটহে মেটাৰ কৰে এক্সচেঞ্জ ৰেটটোত কি দেখাইছে ৱৰ্ল্ডত লিমিটেড ডলাৰ আছে তাৰ ডিমাণ্ডটো বেছি হৈ গৈছে সেইকাৰণে ৰুপিজৰ ভেলুটো কমি গৈছে চ' ডিমাণ্ড এণ্ড ছাপ্লাই এক্সচেঞ্জ ৰেট সেই পাৰ্চেচিং পাৱাৰত কি কৰিব তোৰ একচুৱেলি ভেলু এই কাৰেঞ্চিটো এগেইনষ্টে কিমান ৰুপিজ পাবি ভেলু দেখাব নট কি এইটো হেৰি কি কয় বেলেগ এটা ফিগাৰ যিটো একচুৱেল নহয় এই বস্তুটো অকল ডিমাণ্ড এণ্ড ছাপ্লাই আমাক বেলেগ এটা ফিগাৰ দেখাই আছে কি একদম $1 ইকুৱেল টু কি $1 ইকুৱেল টু 90 ৰুপিজ কিন্তু এই পাৰ্চেচিং পাৱাৰ পেৰিটি কি কৰিব কোৱান্টিটি ছেইম কোৱালিটি তই কিমান ডলাৰ দি পেলাই কিমান ৰুপিজ পাইছ ছেইম কোৱান্টিটিৰ কফি একাপ বা ছেইম কোৱান্টিটিৰ কফি একাপ তই ইণ্ডিয়াত দিওঁতে কিমান টকা ভৰিব লগা হৈছে আৰু US-ত দিওঁতে কিমান টকা ভৰিব লগা হৈছে না কি এই ডিমাণ্ড এণ্ড ছাপ্লাই ওপৰত মেটাৰ কৰিছে ইয়াত সেইবোৰ একো নাখাবই হাৰ্ড কাৰেঞ্চি হয় ডলাৰটো ৰুপিজটো ছফ্ট কাৰেঞ্চি কিবা হয় অকল মেটাৰ কৰিব কি কোৱালিটি কিমান পাইছ ছাপ'জ ষ্টাৰবাক্স ইণ্ডিয়া ষ্টাৰবাক্সত একাপ কফি যেনিবা $200 টকা ঠিক আছে সেই ছেইম কাপ কফি যদি তই হেৰিত খাব যাওঁ US-ত খাব যাওঁ $1000 টকা লাগিব 5 টাইমছ চ' আমি ছাপ'জেটলি মানুহটোৰ হেৰিটো দৰমহাটো যেনিবা 50K সি $200 টকাকৈ কিমান খাব পাৰিব 250 কাপ কফি খাব পাৰিবনে ছাপ'জ ইয়াৰ হেৰিটো যেনিবা US-ত থকা মানুহটো তাৰ ইণ্ডিয়ান ৰুপিজত তাৰ ইনকামটো হৈছে 3 লাখ দিওঁ নে কিমান 4 লাখ ইণ্ডিয়ান ৰুপিজত ভেলুটো হেৰি কৰিলে 4 লাখ টকা পায় সি 4 লাখ টকাকৈ 1000 টকাকৈ কফি খাব লাগিব মানে কেইকাপ পাব
1000 টকাকৈ হে 4 লাখ সম্ভৱ আচলতে শুনিছা নাই 400 কাপ 400 কাপ তথাপিও বেছি বাৰু একচুৱেলি মই ডিফাৰেঞ্চটো বেছিয়ে লৈ দিলোঁ অলপ কমাই লওঁ 2 লাখ ধৰিছোঁ দে 400 কাপ খাওঁ নহয় তই যাক বা 400 কাপ খাওঁ নহয় আচ্ছা 2 লাখ ধৰিছোঁ কি হ'ব তেতিয়া 200 কাপ চাৰ দেখাত লাগিছে ই 2 লাখ ঘটিছে দেখাত লাগিছে ইণ্ডিয়াৰ মানুহটোৱে 50,000 ঘটিছে কিমান 1.5 লাখৰ ডিফাৰেঞ্চ আছে একচুৱেল ভেলুত মানে হেৰি ভেলুত কাৰেঞ্চি ভেলুত এক্সচেঞ্জ ৰেটত কিন্তু ই পাইছে আকৌ 50,000 দি 250 কাপ ই আকৌ 2 লাখ পাই পেলাই পাইছে 200 কাপ কোৱান্টিটি কমহে পালে গৈ পেলাই বস্তুটো ক্লিয়াৰ হৈছে নাই এতিয়া বুজিছোঁ বুজিলি মানে তই কিমান পাইছ কোৱান্টিটি কোৱালিটি কিমান পাইছ সেম কোৱান্টিটি কোৱালিটি তই এই আইপেডটো ইণ্ডিয়াত যদি 30,000 পাইছ আমেৰিকাত সেই সেম কোৱালিটি কোৱান্টিটি বস্তুটো দিওঁতে তই কিমান পইচা দিছ সেইটো হৈছে পাৰ্চেচিং পাৱাৰ পেৰিটি নট কি সেইটো এক্সচেঞ্জ ৰেটৰ ভেলুটো কিমান হৈ আছে মই এই 30,000 আইপেডটো আমেৰিকাত কিনিব বোলে আধা ফাল পাম বোলে মানে 60,000 বোলে তাত আইপেডটোৰ দাম মানে মই আধা ফালহে পামগৈ আমেৰিকাত চ' বেছি ভৰিব লগা হৈছে সেইটো হৈছে পাৰ্চেচিং পাৱাৰ পেৰিটি পাৱাৰ কিমান সেম কোৱান্টিটিৰ কফি কাপ কিনিছোঁ এফালে 50,000 ঘটি পেলাই মই 250 কাপ খাইছোঁ 200 টকা দি পেলাই সেই 1,000 টকা দি মই 2 লাখ ঘটিও মাত্ৰ 200 কাপ পাইছোঁ কিবা ডাউট আৰু কিবা ডাউট বেয়া ক্ৰিটিকেল কিন্তু এইটো বস্তুটো আৰু মেক্সিমামে পাৰ্চেচিং পাৱাৰ পেৰিটি কথা নাজানে চ' ওপৰা ওপৰি এক্সচেঞ্জ ৰেটটো চাই থাকে আৰু তাৰপিছত কৈ থাকে লেকচাৰ মাৰি থাকিব মই কোৱা নাই মই বহুত জানো বুলি এক্সচেঞ্জ ৰেটৰ ওপৰতো ডিপেণ্ড কৰে বস্তু খালি ইমানো নকৰে যিমান মানুহে বুকি আছে অল ডেট মেটাৰ্ছ কি পিপিপিত কি ভেলু হৈ আছে $1 ইকুৱেল টু 22 rupees আই থিংক হয় নাই কোনোবাই চাৰ্জ কৰি চালে গম পাব কিন্তু হেৰি এক্সেলটো এইটোৱে ন একচুৱেলটো হ'ব লাগে এইটো কিন্তু তুমি এইটো এই ফিগাৰটো একচুৱেলি নকয় এক্সচেঞ্জ ৰেটটোৱে চলি থাকে চবতে $1 ইকুৱেল টু 91 হৈ আছে নেকি এতিয়া চ' তোমালোকে চাৰ্জ কৰি চোৱাচোন দুইটা আৰু GDP কেলকুলেট কৰোঁতে এইটোতো দেখায় আৰু এইটোতো দেখায় এতিয়া মই কথা এটা ক'লে গম পাব GDP এট এক্সচেঞ্জ ৰেটত ইণ্ডিয়াৰ GDP হৈছে অলমষ্ট আই থিংক $4.3 trillion নেকি ফিগাৰটো চোৱাচোন এইকেইটা ফিগাৰ চোৱা $4.3 trillion I think they exchange rate PPP ৰ আকৌ GDP ইণ্ডিয়াৰ বেলেগ হ'ব আৰু সেইটো হৈছে এইটো ৰেংক হৈছে ইণ্ডিয়াৰ আই থিংক 5 নে 4 5 নম্বৰ হৈ আছে নেকি 5th হৈ আছে নেকি নে 4th হৈ আছে চাবা এইটো চোৱাচোন ভালকৈ ৱৰ্ল্ড GDP ৰেংকিঙত ৱৰ্ল্ডৰ ভিতৰত আৰু PPPত আই থিংক 3rd হৈ আছে এই বস্তুটো দেখিলে গম পায় একচুৱেলি কিমান গ্ৰোথ হৈছে ইণ্ডিয়াৰ না কি এইটো বস্তু এটা দিয়ে এষ্টিমেট এটা কিন্তু PPPত চালে আচলটো গম পাবা চোৱাচোন ভেৰিফাই কৰা ফিগাৰকেইটা মই লাষ্ট চোৱা মতে এইটো 17.65 trillion rupees এইটো লাৰ্জেষ্ট থাৰ্ড লাৰ্জেষ্ট আৰু এক্সচেঞ্জ ৰেটত আই থিংক 5th লাৰ্জেষ্ট নেকি 17.65 trillion হা 17.65 trillion কিহত PPP ভেলুটো 17.65 দেখিছ এইটো চা আৰু ইয়াত কিমান এক্সচেঞ্জ ৰেটত 4 পইণ্ট ইমানে ন দেখিছনে কেনেকুৱা ড্ৰাষ্টিক ডিফাৰেঞ্চ এটা আছে ইণ্ডিয়া ইয়াত 5th লাৰ্জেষ্ট আই থিংক এতিয়া 4th লাৰ্জেষ্ট হ'বগৈ আৰু জাৰ্মানীক পিছ পেলাব নে কাৰোবাক পিছ পেলাব
এতিয়া ইণ্ডিয়া 5th লাৰ্জেষ্ট, কিন্তু PPP একচুৱেলি 3rd লাৰ্জেষ্ট। দিছ ইজ দ্য একচুৱেল মানে এইটোৰ ওপৰত বেছি মেটাৰ কৰে ৰাদাৰ দেন দিছ। আমি কম পইচা দি ইয়াত বেটাৰ কোৱালিটি অফ লাইফ পাওঁ বা কম কাৰেঞ্চি দি পেলাই কাৰেঞ্চি ভেলু দি পেলাই বেটাৰ লাইফ পাওঁ টু US। মই কোৱা নাই এয়াৰ কোৱালিটি এণ্ড সেইবোৰলৈ যোৱা নাই, মই কৈছোঁ কম খৰচতে চলি যাব পাৰি। ইণ্ডিয়াত যদি মানুহে 30,000 এটা ঘটে বুলি কয় ইনাফ হৈ যায়। কেলৈ কয় তাত যে US-ত 3 লাখ ঘটিলেও যে মানুহৰ শ্বৰ্ট হয়, কেলৈ? কাৰেঞ্চি ভেলুটো একচুৱেলি সিমান নহয়, কিনিব পৰা ভেলুটো ইমান নাই। অকল ভেলুটো কি কাৰণে আছে? ডিমাণ্ড এণ্ড ছাপ্লাইৰ কাৰণে। ডিমাণ্ড এণ্ড ছাপ্লাইটো ক'ৰ পৰা আহিছে? কাৰণ ডলাৰটো হাৰ্ড কাৰেঞ্চি হৈ আছে কাৰণে। হাৰ্ড কাৰেঞ্চি কেনেকৈ বনি আছে? কাৰণ এটা ৱৰ্ল্ড ৱাৰ পিছৰ পৰা এটা ট্ৰেণ্ড চলি গ'ল কি চবেই ডলাৰত ট্ৰেড কৰি আছে, চবেই ডলাৰে বিচাৰে ট্ৰেড কৰিবলৈ। সেইকাৰণে নতুন নতুন এতিয়া মই ইণ্টাৰনেশ্যনেল হেৰি পাই গৈছোঁ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পাই গৈছোঁগৈ লাহেকৈ এইবোৰৰ পৰা। সেইকাৰণে কি কৰি ট্ৰাই কৰি আছে, যিগাল হেৰি কাণ্ট্ৰি আছে চাউথ এছিয়া হওক বা বাকী যিবোৰ US-ক হেৰি কৰে, যিবোৰে ৰখাব বিচাৰে লাইক চাইনা, ইণ্ডিয়া, তেহেঁতি নিজৰ ব্ৰিক্স শুনিছেনে কোনোবাই? এনিৱান ব্ৰিক্স শুনিছেনে? ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, চাউথ আফ্ৰিকা। এহেঁতি কি কৰিছে? নিজৰ কাৰেঞ্চি বনোৱাৰ কথা ভাবি আছে। এইবোৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন টাইপ দেই, নিজৰ কাৰেঞ্চি বনাব ট্ৰাই কৰি আছে। যেনেকৈ ৱৰ্ল্ড লেভেলত ৱৰ্ল্ড বেংক আছে, তেনেকৈ এহেঁতে নিজক ব্ৰিক্স বেংক বনাব ট্ৰাই কৰি আছে। এইবোৰ কেলৈ কৰিব ট্ৰাই কৰে? তাকে কি এই কাৰেঞ্চিটো অলপ ওপৰলৈ যাওক, ডলাৰৰ ডমিনেশ্যনটো কাটক, ডলাৰৰ যে সেই হাৰ্ড কাৰেঞ্চিৰ পৰা অলপ কম হাৰ্ড হওক, কমলৈ যাওক। জবৰদস্তি যে ডলাৰৰ ভেলুটো গৈ পেলাই এতিয়া 192 ৰুপিজ হৈছেগৈ, এই বস্তুটো যাতে অলপ তললৈ আহক, সেইকাৰণে কি কৈছে, নিজৰ ব্ৰিক্সে ভাবিছে কি নিজৰ কাৰেঞ্চি উলিয়াম। আৰু আমি ট্ৰেড যেতিয়া ডলাৰত নকৰি নিজৰ কাৰেঞ্চিটোত কৰিম, ব্ৰাজিলে ইণ্ডিয়াই যেতিয়া এই ব্ৰিক্সৰ কাৰেঞ্চিত যেতিয়া ট্ৰেড কৰিব, ডলাৰ যেতিয়া ইউজ নকৰিব, ডলাৰ যেতিয়া ৰিজাৰ্ভৰ ৰাখিবলগীয়া নহ'ব, তেতিয়া কি হ'ব? ডলাৰৰ ডিমাণ্ড কমিলে নাই? ডলাৰৰ ডিমাণ্ড যেতিয়া কমিব তেতিয়া এই বস্তুটো নহ'ব নাই, এইটো তেতিয়া 92 গ'ল, লাহেকৈ এটলিষ্ট 70 মানটোতো পাবগৈ। বস্তুবোৰ ক্লিয়াৰ হৈছে নে কিবা এটা হ'লেও? এইবোৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত যাম বাৰু, এক্সটাৰ্নেল ছেক্টৰত পঢ়িম ইকনমি। হেল্ল' হেল্ল', ঠিকে আছে? মই ফাষ্ট গ'লো নি? আকৌ কম নেকি এইটো? মই অলপ জজবাত মে মই বেছি ফাষ্ট কৈ পাওঁ বে। মই কৈছোঁ কি এতিয়া এক্সচেঞ্জ ৰেটৰ ভেলুটো $1 ইকুৱেল টু 91 ৰুপিজ হৈ আছে যেনিবা, ছাপ'জ ইমানটো মানে দেখাই আছে। কি হ'ল, এইটোৱে আচল পিকচাৰটো নেদেখায়। মই কৈছোঁ কাৰণ ইণ্ডিয়াত যদি 30,000ও ঘটে মানুহটোৱে ৰুপিজত, সেইটো ইকুৱেল টু আকৌ তুমি ছাপ'জ US-ৰ মানুহ এটা 3 লাখ ঘটিছে ইণ্ডিয়ান ৰুপিজ ভেলুৱেশ্যনত, এক্সচেঞ্জ ৰেটত 3 লাখ ঘটিছে এক্সচেঞ্জ ৰেটত, কিন্তু ইয়াৰ কোৱালিটি অফ লাইফ বেটাৰ দেন দিছ হ'ব। কাৰণ ইয়াত ৰেণ্টিং, মই এতিয়া আছোঁ 4,500 ৰেণ্ট দি পেলাই, এই ছেইম ৰুমটো US-ত মই ভাড়া দিব গ'লে 50,000 ওপৰত লাগিব ইণ্ডিয়ান কাৰেঞ্চিত। চ' কিনিব পৰা ক্ষমতা ইমান নাই যিমান দেখাই আছে। সি বাহিৰৰ পৰা দেখিবলৈ হেৰি ডলাৰটো বাহিৰৰ পৰা দেখিবলৈ ফপুলা মানে ডলাৰ বস্তুটো বাহিৰৰ পৰা দেখিবলৈ একদম হাত্তা কাটা, কিন্তু ভিতৰৰ মেচিন চব বেয়া। তথাপিও ষ্ট্ৰং বাৰু, $1 ইকুৱেল টু তথাপিও 22 টকাহে, তথাপিও 22 টকা মানে বেছি দিব লগা হৈছে তথাপিও। কিন্তু দেখাইছে কি না এইটোহে, মানুহটো দেখিবলৈ এনেকুৱা, খালি হেৰিটো কম, ভিতৰৰ অৱস্থা বেয়া। এতিয়া হেৰিটো কি PPPটো কি, মোক ক্ষীণমিন মানুহ, খালি মোৰ ভিতৰৰ বস্তু চব ঠিক আছে। চ' সেইটো হৈছে ৰুপিজ বা তেনেকুৱা ৰুপিজবোৰ যিবোৰ এনেই এক্সচেঞ্জ ৰেটৰ কাৰণে বস্তুটো খাই আছে। এতিয়া মই ব্ৰিক্সৰ কথা কি ক'লোঁ,
মই যে ক'লোঁ এক্সচেঞ্জ ৰেটৰ ইমানটো চলি আছে, এক্সচেঞ্জ ৰেটৰ ইমানটো চলি থকাৰ কাৰণে কি হ'ল ৱৰ্ল্ড ইকনমিজবোৰে ভাবিছে যে কেনেকৈ এই ডলাৰৰ ডমিনেশ্যনটো কমাব পাৰি, ডলাৰৰ ডমিনেশ্যনটো কমাব লাগে। এই ডমিনেশ্যনটো কেনেকৈ কমাব, এই ডিমাণ্ড মানে ডলাৰৰ ডিমাণ্ডটো কমাব লাগিব। ডলাৰৰ ডিমাণ্ড কমোৱাৰ এটা উপায় কি, ভাল উপায় কি হৈছে, আমি ট্ৰেড কৰোঁতে হয় এনেকুৱা টাই আপ কৰোঁ, ছাপ'জ ইণ্ডিয়া জাপানে টাই আপ কৰিছে যে আমি ইউৱানত ট্ৰেড কৰিম জাপানিজ কাৰেঞ্চি, বা ইণ্ডিয়া ৰুপিছত কি ট্ৰেড কৰিম। তেতিয়া কি হ'ব, ট্ৰেডটো যেতিয়া ৰুপিছত ট্ৰেড হ'ব, ইণ্ডিয়া বাধ্য হ'ব জানো যে আমি ডলাৰ কি ইণ্ডিয়া বা জাপান যে ডলাৰটো ৰিজাৰ্ভত ৰখা, ভয়তহে আমি ৰিজাৰ্ভত RBI কৈ থৈছোঁ যে ডলাৰটো সাঁচি থৈ দে। কিন্তু ডলাৰ আমি তেতিয়া সাঁচি নথ'ম, যেতিয়া নথ'ম ৰুপিছতে যেতিয়া ট্ৰেডটো চলি থাকিব, তেতিয়া ডলাৰৰ অদৰকাৰী ভেলু এটা চবেই যে ট্ৰাই কৰি আছে ডলাৰ লাগে ডলাৰ লাগে, সেই ডলাৰ বিচৰা ডিমাণ্ডটো কমি গ'ল। যেতিয়া ডিমাণ্ড কমি যাব তেতিয়া $1 = 91 নহয়, $1 = এটলিষ্ট 70 মান পাই যাবগৈ। ক্লিয়াৰ হৈছে নে এতিয়া? এবাৰ পুৰা ক্লিয়াৰ হৈছে। তাৰ কাৰণে মই সেইটোৰ লগত ৰিলেট কৰি ব্ৰিক্সৰ কথা ক'লোঁ, এইটো অলমষ্ট কাৰেণ্ট এফেয়াৰ্ছ মানে কি আৰু ছমাহমান আগৰ নিউজ বা তেনেকুৱা ক'ব পৰা, এবছৰমান আগৰ পৰা বা তাৰ দুবছৰমানো হ'ল বাৰু, এটা কনভাৰ্চেশ্যন চলি আছে। এইটো হৈছে এটা অৰ্গেনাইজেশ্যন, এইটো কি US-ক কাউণ্টাৰ কৰিবলৈ বা ডলাৰক কাউণ্টাৰ কৰিবলৈ এটা অৰ্গেনাইজেশ্যন। কেনেকৈ কাউণ্টাৰ কৰে, আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ইজ অল এবাউট কাউণ্টাৰ বেলেঞ্চিং আদাৰ এণ্টিটিজ বা আদাৰ কাণ্ট্ৰিজ। চ' কাউণ্টাৰ বেলেঞ্চ কেনেকৈ কৰিব ট্ৰাই কৰিছে ব্ৰিক্সে, এইখন দিছে ব্ৰাজিল, এই ৰাছিয়া, ইণ্ডিয়া, চাইনা, দেখিছানে কাণ্ট্ৰিকেইখন কি কি আছে, চাউথ আফ্ৰিকা, আৰু এতিয়া বেলেগ বেলেগ এড হৈ আছে ইয়াত, কিন্তু নামটো ব্ৰিক্সে ৰাখিছে। কি কৰিছে ব্ৰিক্সে ভাবিছে যিহেতু ৱৰ্ল্ড বেংকত মেক্সিমাম কণ্ট্ৰিবিউশ্যন কোনে কৰে, US-এ কৰে, চ' US-ৰ ডমিনেশ্যন মানে ডলাৰৰ ডমিনেশ্যন বেছি হৈ আছে। এতিয়া ব্ৰিক্সে ভাবিছে কি আমাৰ নিজৰ এনেকুৱা ৱৰ্ল্ড বেংকৰ নিচিনা এটা ব্ৰিক্স বেংক থাকিব, য'ৰ পৰা ৱৰ্ল্ড বেংকে কি কৰেনো, বেলেগ দুখীয়া দেশক বা কাৰোবাক লোনত পইচা দিয়ে, তাৰপৰা ইনকাম কৰে। ব্ৰিক্স বেংকে তেনেকৈ লোন দিব, পইচা দিব, লোনত পইচা দিব, তাৰপিছত বেংকৰ পৰা ইণ্টাৰেষ্ট খাব, হেৰি কৰিব। চ' কি হ'ব, আৰু লগতে ব্ৰিক্সৰ কাৰেঞ্চি এটা থাকিব, যেতিয়া ট্ৰেডটো চলিব এই কাৰেঞ্চিটোতে চলি থাকিব। যেতিয়া এইটো কাৰেঞ্চিত ট্ৰেডটো চলিব, ডলাৰৰ ডিমাণ্ড মানুহে কৰিব নিবিচাৰিব। যেতিয়া ব্ৰাজিলে আৰু চাইনাই বা ব্ৰাজিলে ইণ্ডিয়াই বা ৰাছিয়াই ইণ্ডিয়াই ট্ৰেড কৰিব, তাহাঁতি কৈ লৈছে যে আমি ব্ৰিক্স কাৰেঞ্চি ট্ৰেড কৰিম, সেই ট্ৰেডটো যেতিয়া ট্ৰেডটো কৰি দিব, তেতিয়া ডলাৰ নিবিচাৰোঁ, আমি কেলৈ ডলাৰ বিচাৰিম। যেতিয়া ডলাৰ নিবিচাৰিব, ডিমাণ্ডটো কমি গৈ থাকিব, ডিমাণ্ড কমি গৈ থাকিলে একচুৱেল পিকচাৰটো $1 = যিটো 22 ৰুপিজ হৈ আছেগৈ, সেইটোৰ একচুৱেলি কিবা এটা পামগৈ মানে। চ' এইটো হৈছে কাউণ্টাৰ বেলেঞ্চিং US ডলাৰ, তাৰ হাৰ্ড কাৰেঞ্চিটো যিমান হাৰ্ড অকণমান ছফ্ট কৰিলোঁ, সেইবোৰে ট্ৰাই, তেনেকুৱা বেলেগ বেলেগ আৰু ধেৰ আছে। আৰু এনেকুৱা অৰ্গেনাইজেশ্যনবোৰ পঢ়িমগৈ পিছত, ব্ৰিক্স আছে, তাৰপিছত হেৰি চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন আছে, যিবোৰ SCO শুনিছা চাগে কোনোবাই, সেইবোৰ অৰ্গেনাইজেশ্যন US-ক হেৰি কৰা কাউণ্টাৰ কৰা। তাৰপিছত ইণ্ডিয়া আকৌ এইকেইটা দুইটাতে পাৰ্ট, তাৰপিছত ইণ্ডিয়া আকৌ বেলেগ এটাতো পাৰ্ট আছে য'ত চাইনাক কাউণ্টাৰ কৰে, যেনেকৈ কোৱাড বুলি আছে, শুনিছা চাগে, তাত কাক কাউণ্টাৰ কৰে, চাইনাক কাউণ্টাৰ কৰে। তাত US, ইণ্ডিয়া, ইজৰাইল এইবোৰ লগ লাগি কাক কাউণ্টাৰ কৰেগৈ, চাইনাক কাউণ্টাৰ কৰে। কেনেকৈ কৰে সেইবোৰ পঢ়িমগৈ, অকণমান ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ অকণমান কিবা এটা কৰি থৈ। চ' GDP-য়ে এক্সচেঞ্জ ৰেটত ভেলুটো হৈছে, কাৰেণ্ট ভেলুটো এনেই লিখি থৈ দিয়া কিমান, $1 = 91 ৰুপিজ নেকি, চাই লোৱা এবাৰ। GDP-য়ে PPP $1 = I think almost 21.9 নেকি, এনেকুৱা আছিলে এইটো।
আৰু এটা বেলেগ এটা বস্তু চাওঁ GDP at per capita এইটো কি বস্তু টোটেল পপুলেশ্যনক ইণ্ডিয়াৰ টোটেল পপুলেশ্যনক বা কোনোবা এখন কাণ্ট্ৰিৰ টোটেল পপুলেশ্যনক কি কয় টোটেল জিডিপিটোক পপুলেশ্যনে ডিভাইড কৰিলে যিটো ফিগাৰ পাবা সেইটো হৈছে GDP at per capita মানে ছাপ'জ ইণ্ডিয়াৰ GDP বোলে 100 টকা তাৰ ইণ্ডিয়াৰ পপুলেশ্যন যেনিবা ছাপ'জ 5টা আছে মানুহ টোটেল পপুলেশ্যন এই পপুলেশ্যনটোৱে ডিভাইড কৰিলে পাৰ হেড কিমান পৰিব 20 টকাকৈ পৰিব চ' পাৰ হেড কাউণ্ট কিমান পইচা ঘটিছে বা GDP ক্ৰিয়েট কৰিছে পইচা ক্ৰিয়েট কৰিছে সেইটোৱে হৈছে GDP at per capita এইটো কিবা ডাউট আছে নেকি একদম ইজি মানে পাৰ পাৰ্চন কিমান পইচা মানুহৰ এইটো কিবা ডাউট নাই চ' পাৰ কেপিটা মানে GDP of a country divided by total population যিটো ফিগাৰ পাম সেইটো হৈছে পাৰ কেপিটা GDP পাৰ কেপিটা হলে এইটো কি হয় GDP এইটো কি আছিলে এইটো পাৰ কেপিটা হা GDP এতে কি ওয়ার্ডটো ধৰিব নোৱাৰিল না কোনটো কথা কৈছা এইটো নেকি এইটো GDP এইটো নহয় তাহা না যিটো ওপৰটো লাইনটো কি আছিলে এইটো GDP of a country দেখ টোটেল জিডিপিটো যিমান সাপোজ ইণ্ডিয়াৰ জিডিপি এটা 4.3 ট্ৰিলিয়ন হৈ আছে 4.3 ট্ৰিলিয়ন ইণ্ডিয়াৰ পপুলেশ্যন আই থিংক 150 crore ডিভাইড কৰিলে যিটো ফিগাৰ পাবাগে সেইটোৱে হৈছে জিডিপি পাৰ কেপিটা হলে লাষ্ট বস্তু এটা অকমান আগবঢ়াই থৈ দিওঁ চ' আমি কিয় এইটো পঢ়ি আছোঁ আই থিংক যেতিয়া পঢ়িবা নহয় মেইন বস্তুটো মেটাৰ কৰে তুমি পঢ়িছা কি জিডিপিনো পঢ়িছোঁ কেলৈ জিডিপি পঢ়িছোঁ কেলৈ আমাক গ্ৰ'থ চাবলৈ ইকনমিক গ্ৰ'থ চাবলৈ কেলৈ পঢ়িছোঁ এইটো কোনে ক'লে এইটো ক'লে কিনিছে ক'লে যে এক্টিভ ৰ'ল ল'ব লাগে গভৰ্ণমেণ্টে না কি নাইট ৱাটছমেন হৈ বহি থাকক না কি গোটেই অ'নাৰশ্বিপ লৈ লওক মাজতে কি এক্টিভ ৰ'ল ল'ব লাগে চাব লাগে দেশখনৰ গ্ৰ'থ কিমান হৈছে তাৰপিছত পভাৰ্টি কি লেভেলত আছে আমুক কি লেভেলত আছে চ' আমি গ্ৰ'থ পঢ়ি আছোঁ গ্ৰ'থত কি পঢ়িছোঁ জিডিপি পঢ়িছোঁ জিডিপি পিপিপি চাইছোঁ এক্সচেঞ্জ ৰেট চাইছোঁ তাৰপিছত ইনফ্লেশ্যন চাম এতিয়া নেক্সট টপিকে হৈছে ইনফ্লেশ্যন কি লেভেলত থাকিব লাগে কিয় বেছি হ'লে বেয়া কিয় কম হ'লেও বেয়া কি লেভেলটো থাকিলে ভাল RBI কিমান টাৰ্গেট দিছে সেই বস্তুটো আহিব এতিয়া চ' হেল্থ চাইছোঁ আমি ইকনমি হেল্থ ইণ্ডিকেটৰ হয় এইবোৰ কিমান হেল্থটো কেনেকুৱা অৱস্থাত আছে ইণ্ডিয়াৰ ইকনমি চ' ইনফ্লেশ্যনত অকণমান যাওঁ আৰু থৈ দিওঁ যে ইনফ্লেশ্যন কি বস্তু মানে কি মেহেংগাই দাম বঢ়া বস্তুৰ দাম বঢ়া increase in price level, increase in price of commodities, price of price level and a fall in the purchasing power of money মানে কি মেহেংগাই কিমান দাম বাঢ়িছে বস্তুৰ
মেহংগাই দেখিছোঁ। মই অলপ কাৰৰ কথা কৈছিলোঁ। অল্ট' কাৰখন আগতে খুব বেছি 3 লাখ আছিলে। এতিয়া চালে 10 বছৰ পিছত চালে গম পাবা অল্ট' এখন 7 লাখৰ তলত নাপায়, 6 লাখৰ তলত নাপায়। 6 লাখ হৈ গ'ল, মানে ডাবলে হৈ গ'ল। ছেইম কোৱান্টিটি ছেইম কোৱালিটি গাড়ীখন ডাবল দাম দিব লগা হৈছে। মোৰ নিজৰ মন আছে, মই ৰেজেড কিনিছিলোঁ আফটাৰ মেট্ৰিক। মই হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ মানুহ। ৰেজেডখন তেতিয়া দাম আছিলে 57,000। 57K আছিলে। এতিয়া ৰেজেডৰ দাম প্ৰায় 1,20,000, 120K। দিছেনে? ডাবলতকৈ বেছি হৈ গ'ল। এইবোৰ কিহৰ কাৰণে কৈছে? ইনফ্লেশ্যনৰ কাৰণে হৈছে। বুজিলা? বস্তুৰ দাম বঢ়াটোৱে হৈছে ইনফ্লেশ্যন। ইয়াত বুজিবলৈ কিবা আছে নাই ন? খালি মই ছেকেণ্ড পাৰ্টটো কৈ দিছোঁ, পাৰ্চেচিং পাৱাৰ অফ মানি। ফল ইন পাৰ্চেচিং পাৱাৰ অফ মানি। যেতিয়া বস্তুটোৰ দাম বাঢ়িছে, মানে বেছি পইচা দিবলগীয়া হৈছে। বেছি পইচা দিবলগীয়া হোৱা মানে কি? পাৱাৰটো, মানি পাৱাৰটো কমি গৈছে আকৌ। যে বস্তু এটা কিনিবলৈ আগতে মই 57,000 দিছিলোঁ, ছেইম বস্তুটো কিনিবলৈ 1,20,000 দিছোঁ। মানে মই বেছি পইচা দিবলগীয়া হৈছে, মানে মানি পাৱাৰটো কমিছে, ৰুপিজৰ ভিতৰৰ ভেলুটো কমিছে। ক্লিয়াৰ নে? ক্লিয়াৰ। তাৰপিছত ইনফ্লেশ্যন দুটা টাইপে হয়। এইটো লাষ্ট টপিক দেই, একদম লাষ্ট। এটা কজেছ অফ ইনফ্লেশ্যন চাইছোঁ। কষ্ট পুশ এণ্ড ডিমাণ্ড পুল। কষ্ট পুশ কি? এইটো যিটো মই নৰ্মেলটো ক'লোঁ, ৰাইজ ইন প্ৰাইচেছ। ৰাইজ ইন বস্তুৰ দাম নৰ্মেলি বঢ়াটোৱে আৰু। কিবা বস্তুৰ দাম বাঢ়িছে, কেনেকৈ বাঢ়িছে? টেক্সৰ ভেলু বাঢ়িছে, ৰাইজ ইন টেক্স। বেছি টেক্স দিবলগীয়া হৈছে। চব এতিয়া আমি যদি চাব যাওঁ, এতিয়া ৰঙামাটি নতুনকৈ টোল গেটখন বনাই দিলে। টোল গেটখন বনাই দিয়াৰ কাৰণে ট্ৰাকবোৰে কি কৰিব? ট্ৰাকবোৰে বেছি টোল দিব লাগিব। যেতিয়া টোল দিব কি হ'ব? সেই হেৰিটো যে বস্তুটো এটা জেগাৰ পৰা আনটো জেগালৈ নিলে, আলু যেনিবা সেই ট্ৰাকখনে আলু লৈ গৈ আছে এটা জেগাৰ পৰা, যোৰহাটলৈ হোলচেলত আনি আছে। যেতিয়া আলুটো আনিব কি হ'ল? সেই হেৰিটো, এইটো কি বুলি কয়, ভাড়াটো যে বাঢ়ি গুচি নাযাব জানো? এতিয়া ট্ৰাকখনত এই মাৰোৱাৰীটোৱে বেছিকৈ পইচা দিব লাগিব, কাৰণ টোলখন লগাই দিলে। টেক্স দিছোঁ আমি, মানুহবোৰে টেক্স দিছে, সেই ট্ৰাকৰ মালিকটোৱে পইচা দিছে, টেক্স দিছে। চ' সি ছাপ'জ তাক হেৰিটো বস্তুটো গুৱাহাটীৰ পৰা যোৰহাট আনোতে 1,000 টকা লাগিছিলে, ধৰি লৈছোঁ। এতিয়া যেনিবা ছাপ'জ 1,500 টকা লাগিছে। মানে কি? সি যেতিয়া বস্তু ডেলিভাৰ কৰিবগৈ, 500 টকা বেছিকৈ সেইটো উলিয়াব ট্ৰাই কৰিব। এইটো যে 500 টকা এক্সট্ৰা দিলে, সি কাৰ পৰা উলিয়াব? এইটো মাৰোৱাৰীটোৰ পৰা উলিয়াব। মাৰোৱাৰীটোৱে কাৰ পৰা উলিয়াব? হেৰিটোৰ পৰা, খুচুৰা ব্যৱসায়ীটোৰ পৰা। খুচুৰা ব্যৱসায়ীটো কাৰ পৰা উলিয়াব? আমাৰ পৰা উলিয়াব। চ' কি হৈ যাব? কষ্ট বাঢ়ি যেতিয়া যাব, কজেছ অফ ইনফ্লেশ্যন এইটো মানে কষ্ট পুছ। কষ্টে পুছ কৰি দিছে বস্তুৰ দামে, কষ্টটো পুছ কৰি দিছে। এতিয়া ছাপ'জ ধৰি লোৱা গড়াইত বহি থকা হেৰি এটা, ফুচকাৱালা এটা। ফুচকা আগতে মোৰ এতিয়াও মনত আছে, 1 টকাত মই 3টা, 1 টকাত টকাৰ লিখিছোঁ দেই, 1 টকাত মই 3টালৈকে ফুচকা খাই পাইছিলোঁ সৰুতে। এতিয়া তুমি 20 টকাত 3টা পোৱা, 10 টকাত 3টা পোৱা। 20 টকাত 6টা দিয়ে, 10 টকাত 3টা দিয়ে ফুচকা। দেখিছানে? এইটো কেনেকৈ হ'লগৈ? কষ্ট পুছ মানে কি? এই যে ইনগ্ৰিডিয়েণ্টকেইটা, ফুচকাৱালাটোৱে ইনগ্ৰিডিয়েণ্টকেইটা দিয়ে, আলু দিয়ে, তাৰপিছত হেৰি তেতেলী পানী দিয়ে, তাৰপিছত ময়দা থাকে, কিবা থাকে ফুচকাটো বনাওঁতে, তেল চেল, যিকেইটা হেৰি কম্প'নেণ্টকেইটা আছে, সেই চব ইণ্ডিভিজুৱেল কম্প'নেণ্টকেইটা দামটো বাঢ়ি গ'ল। যেতিয়া দামটো কম আছিলে, সি 1 টকাতে 3টা দি দিব পাৰিছিলে, বস্তুকেইটাৰ দাম চবৰে কমি আছিলে কাৰণে। কিন্তু ইণ্ডিভিজুৱেল কম্প'নেণ্টকেইটা, যিকেইটা ইনগ্ৰিডিয়েণ্টকেইটা দি ফুচকাটো বনাই চেল কৰিব, তাৰ নিজৰ লাভৰ কথা আছে ন। সেই বস্তুটো ইমানে দাম বাঢ়ি গ'লগৈ, 10 টকাত 3টাহে দিব পাৰে এতিয়া। বুজি পালানে? এইটোৱে হৈছে কষ্ট পুছ। তাৰ নিজৰ খৰচটো, ফুচকাৱালাটো মনত পেলোৱা, তাৰ নিজৰ কষ্টটো বাঢ়ি গুচি গৈছে। চ' পুছ কৰি দিছে, তাৰ উপায় নাই, সি বস্তুৰ দাম বঢ়াবই লাগিব। সেই ট্ৰাকখনে টোল টেক্স দিবলগীয়া হোৱাৰ কাৰণে সি আলুৰ দামটো বঢ়াবই লাগিব। বা তাৰপিছত হেৰিটো যিটো আমাৰ লাষ্টত আহি আলুটো পাবহি, আমাৰ দামত আহিব। ছাপ'জ 20 টকা হৈছিলে, এতিয়া 25 টকা দিব লাগিব পাৰ কেজি। বুজি পালানে? এইটো কষ্ট পুছ নৰ্মেল হয়, ইজি।
ডিমাণ্ড পুল কি হয়? পাইছো সো ডিমাণ্ড পুলত আহিব ৰাইজ ইন পপুলেশ্যন, rise in income, increase in government spending. এইটো আছিলে পুশ, কষ্টে পুশ কৰা। এইটো হৈছে ডিমাণ্ড পুল। ডিমাণ্ড পুল মানে কি, যেতিয়া পপুলেশ্যন বাঢ়ি গৈ থাকিব, এতিয়া আমাৰ প্ৰায় 150 crore আছে ইণ্ডিয়ান। কেইবছৰমান আগতে খুব বেছি 100 crore আছিলে। এতিয়া 100 crore মানুহক ছাপ'জ লিমিটেড ব্ৰেড আছে খাবলৈ বা ৰুটি আছে, সেই লিমিটেড ব্ৰেডখিনি 100 crore মানুহক খুৱাওঁতে বেছি দিগদাৰ হোৱা নাছিলে। ৰিচৰ্চেছ লিমিটেডে হয় ন সদায়, তাহাঁতি মানে চবৰ কাৰণে লিমিটেড হৈ গৈছিলে, ৰিলেটিভলি চলি গৈছিলে। এতিয়া কি হ'ল, 50 কোটি মানুহ এক্সট্ৰা চলি গ'ল, কিন্তু প্ৰডাকশ্যন সিমান হোৱা নাই, সিমান ঘেঁহু বনা নাই ৰুটি খাবলৈ, প্ৰডাকশ্যন সেই একেটা লেভেলতে আছে। চ' কি 50 কোটি মানুহ যে এক্সট্ৰা হৈ গ'ল, সেইটো কি কৰিলে, ডিমাণ্ডটো পুল কৰিলে। বুজি পালানে? চ' পপুলেশ্যন বঢ়াৰ কাৰণে ডিমাণ্ডটো এনেই পুল হৈ গুচি গ'ল। আমাৰ ঘৰত আগতে আমি কি কয়, যেনিবা ছাপ'জ তোমাৰ ঘৰত আগতে সৰুতে মা আৰু দেউতাই আছিলে, দুজনে আছিলে, তুমি জন্ম হ'লা, তোমাৰ ককাই ভাই হ'ল, কিবা হ'ল, এতিয়া দুটা মানুহে খাওঁতে যিমান খৰচ হৈছিলে, 4টা মানুহ হ'লে অভিয়াছলি বেছি হ'ব। সেইটো হিচাপে ৰিচৰ্চেছ আমি বাঢ়িব পাৰিছোঁ নাই। যদি ৰিচৰ্চেছ বঢ়াব পৰা নাই ইকুইভেলেণ্টলি, তেতিয়াহ'লে অভিয়াছলি দামটো বাঢ়ি যাব। ডিমাণ্ড পুল। ছেকেণ্ডটোলৈ আহোঁ, ইনকাম। এতিয়া মই কেইবছৰ 2 বছৰ আগতে মই আনএমপ্লয়েড আছিলোঁ। চ' মই কি খৰচ কৰিছিলোঁ? মোৰ ইনকামেই নাই, মোৰ খৰচ ক'ৰ পৰা থাকিব? মোৰ পকেট মানি 20-30 টকা থাকে এসপ্তাহত। ফোন আহিছে তোমাৰ। চ' সেই 20-30 টকা দি মই কিনো, খুব বেছি এসপ্তাহত 20-30 টকা খৰচ কৰোঁ। মোৰ এতিয়া এসপ্তাহত নাই কমেও হ'লেও 2000-3000 এটা খৰচ হৈ যায়। চ' কি হ'ল, মই খৰচ বেছিয়ে কৰিব ল'লোঁ, তেতিয়া বস্তু দাম, মই যেতিয়া বেছি মানুহে পাৰ্টিচিপেট কৰিব ইকনমিটোত, অভিয়াছলি দাম বাঢ়িব। মই পাৰ্টিচিপেট কৰিছোঁ, মই ডিমাণ্ড কৰিম কি, মই ফুচকাটো ডিমাণ্ড কৰিম, মই আলুটো ডিমাণ্ড কৰিম, যিবোৰ মই অলপ আগত এই পোষ্ট কৰিছিলোঁ। মই ফুচকালত ক'ম যে মোৰ এতিয়া ইনকাম বাঢ়িলে, ফুচকা দে, মই ডিমাণ্ড কৰিছোঁগৈ। তাৰপিছত মোৰ নিচিনাকৈ এডিআৰি পোৱা বাকীকেইটাই ক'ব গ'লে ফুচকা দে। তুমি এই ৰ'বা না অলপ, ঐ অকণমান ৰ'বা, অকণমান ৰ'বা। ভাল কিবা বনাইছে যদি ময়ো যাম। আকৌ কি ক'লোঁ, চ' কি হ'ল, মোৰ ইনকাম ৰাইজ হোৱাৰ কাৰণে, বঢ়াৰ কাৰণে মই ডিমাণ্ড কৰিব ল'লোঁ যে মোক ফুচকা দে, মোক আলু দে, মোক ঘেঁহু দে, আমুক দে তামুক দে। চ' ডিমাণ্ড কৰা মানুহ বাঢ়ি গুচি গ'ল। চ' ডিমাণ্ড পুল হৈ গ'ল। এতিয়া অম্বুবাচী চাকৰি পাইছোঁ, তই কি কৰিবি? তই এতিয়া যিটো ছাপ'জ তইতো বাৰু চাকৰি কৰি আছিলি, এতিয়া তই ঘৰতে থাকি পেলাই তোৰ ৰেণ্ট বাচি যাব, আমুক বাচি যাব, সেইটোৱেতো আৰু ডিমাণ্ড কৰিবি। ত' ডিমাণ্ড কৰিবি মানে কি, চবেই যেতিয়া ডিমাণ্ড কৰিব, বস্তুৰ দাম বাঢ়িবই। অসমত এটা অম্বুবাচী নাছিলে, সি গুজৰাটত আছিলেগৈ, সি ইয়ালৈ আহি পেলাই বস্তুটো যেতিয়া ডিমাণ্ড কৰিবহি, নিজৰ ভাগটো চাবহি, সি ডিমাণ্ড কৰাৰ লগে লগে বস্তুৰ দাম তো অলপ অলপ তেনেকৈ অম্বুবাচীৰ নিচিনা কেইবাটাও পাইছে এডিআৰি। তো গোটেইকেইটাই কি কৰিব, ডিমাণ্ড কৰিব আৰু বস্তুৰ দাম বঢ়াব। হ'ল তেনেকৈ গভৰ্ণমেণ্ট স্পেণ্ডিং, চৰকাৰে স্পেণ্ড ক'ৰপৰা কৰে, এই বস্তুটো মই পিছলৈ থওঁ, কাৰণ এইটো বেলেগ ৰিলেশ্যন বহুত আছে। ইনক্ৰিজ ইন গভৰ্ণমেণ্ট স্পেণ্ডিং, চৰকাৰে স্পেণ্ডিং কেনেকৈ কৰে, কি কৰে, গভ বণ্ড আনে, জিচেক আনে, গভৰ্ণমেণ্ট চিকিউৰিটি আনে, সেইখিনি নেক্সট 2-3টা ক্লাছত পাম। সেই স্পেণ্ডিং কৰি পেলাই আমাৰ কাৰণে কৰে, কেপিটেল এক্সপেণ্ডিচাৰ কৰিব, দলং বনাব, মাজুলী যোৰহাট দলং বনাইছে, কিবা কৰি আছে। চ' সেই স্পেণ্ডিংখিনি কৰিব, খৰচ কৰাৰ কাৰণে কি হ'ব, বা এই দলংখন বনাবৰ কাৰণে কি হ'ব, ৰড কিনিব, তাৰপিছত চিমেণ্ট কিনিব, কিবা কিবি কিনিব। চ' যেতিয়া তাহাঁতিও ডিমাণ্ড কৰিছে ন, ডিমাণ্ড কৰাৰ কাৰণে কি, মাৰ্কেটত চিমেণ্টৰ দাম বাঢ়িলে, ৰডৰ দাম বাঢ়িলে, এটচেট্ৰা। So clear? মানে মই বিচাৰোঁ কি এটলিষ্ট পাৰ্চেচিং পাৱাৰ পেৰিটি আৰু এক্সচেঞ্জ ৰেটটো এই লেকচাৰটো থাকিবই। এবাৰ হেৰি কৰি পেলাই 2x হ'লেও 1.5x হ'লেও এবাৰ চাই দিবা, সেইটো ক্লিয়াৰ হৈ যাব। নুবুজিলে আকৌ মই নেক্সট ক্লাছত বুজাই দিম। চ' আজিলৈ ৰাখি দিওঁ আৰু। তুমি গ্ৰুপত যে দিছা স্কেনাৰটো